পোনপ্ৰথমবাৰৰ বাবে ND24 সকলো কৰ্মচাৰীৰ লগতে সমূহ ৰাইজক ভোগালী বিহুৰ ওলগ জনাইছোঁ। আমি চাম, আমি কৃষক, আমি খেতিয়ক, আমি চাম কোনে কিমান কৃষকৰ বাবে, ৰাইজৰ বাবে কিমান কাম কৰিলে তাৰ ওপৰতে নিৰ্ভৰ কৰি নিশ্চয় আগন্তুক নিৰ্বাচনৰ ফলাফল ল'ব। তাৰ বাবে আমি অপেক্ষা। নিশ্চয়ভাৱে যে বিগত যি 5 বছৰৰ যি নিৰ্বাচন, 5 বছৰ যিটো শাসন গ'ল, এই শাসনত আপোনালোক কিমান সুখী? অসুখী বুলি ক'ব পৰাকৈ নহয়, অত্যন্ত সুখী নহয়। বিশেষত কৃষিজীৱী ৰাইজৰ কৃষি ক্ষেত্ৰত সুখী অত্যন্ত 20%। জাজিমুখ বান বিধ্বস্ত কিন্তু এটা অঞ্চল হয়, বান বিধ্বস্ত অঞ্চল। তাত যিমান পৰিমাণে কাম কৰিব লাগিছিল, আৰু জাজিমুখ হ'ল কৃষিজীৱী অঞ্চল, মৎস্যজীৱী অঞ্চল, গো পালন অঞ্চল, গতিকে তাত সিমান পৰিমাণে চৰকাৰখনে কাম কৰা আমি দেখা নাপালোঁ। বৰ্তমান যেনেকৈ চলি আছে, ভালেই আছে। বাকী আৰু যি হয় আৰু দেখা গৈছে যিগৰাকী মৰিয়নিৰ যিগৰাকী বৰ্তমানৰ বিধায়ক, 5গৰাকী বিধায়ক ৰূপজ্যোতি কুৰ্মী যথেষ্ট সক্ৰিয় দেখা গৈছে সমষ্টিটোত। দেখা গৈছে যিহেতু নতুনকৈ গঠন হৈছে, কৃষকৰ অধিকাংশ এইবাৰ আচলতে মৰিয়নি সমষ্টিত সোমাইছে। নিশ্চিতভাৱে সুখী। কেনেকুৱা ধৰণৰ? আমি বিশেষকৈ কাম কাজ ঠিকেই দেখিছোঁ বাৰু। বাকী আগতক কি হয় দেখা যাওক। যিবিলাক চৰকাৰী আঁচনি পাইছে জেগাত হয়, পাই আছে, পোৱা হৈছে আৰু ধন্যবাদ। সেই একেখন চৰকাৰে আনিব বুলি আমি আশা ৰাখিছোঁ আৰু। পূৰ্বত তিয়ক সমষ্টি আছিল, বৰ্তমান নৱগঠিত আপোনালোকৰ মৰিয়নি সমষ্টিত অন্তৰ্ভুক্ত হৈছে। কেনেকুৱা ধৰণৰ, কিমান? মৰিয়নি সমষ্টি আমি এতিয়া, আগতেতো তিয়ক সমষ্টি আছিলে, আমি ৰেণুকুমাৰ বাইদেউক ভোটটো দিছিলোঁ। এইবাৰ আহিছে মৰিয়নি সমষ্টি। ৰূপজ্যোতি কুৰ্মীক আমি ভোট দি পোৱা নাই, এইবাৰ প্ৰথমবাৰৰ কাৰণে দিম। মৰিয়নি সমষ্টি কেনেকুৱা ধৰণে ভাবিছে? মৰিয়নি সমষ্টিত আমাৰ বিজেপি প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীয়ে ধৰক ৰাইজৰ হকে যিখিনি কাম কৰি আছে, আৰু অনাগত দিনতো তেখেতে ৰাইজৰ হকে কাম কৰি যাওক, তাকে আমি আশা কৰোঁ। আৰু তেওঁ জিকাটো প্ৰায় নিশ্চিত।